নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ এসপ্তাহ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ আকৌ মই উভতি আহিছোঁ চুজিৰ এটা পিঠা ৰেচিপি লৈ। চাব, আপোনালোকে ভাল পালে শ্বেয়াৰ, কমেণ্ট আৰু ৰঙা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। চুজি পিঠাটো বনাবৰ কাৰণে লাগিব 2 কাপ চুজি, 1 কাপ নাৰিকল আৰু চেনি আৰু ইডলি ষ্টেণ্ডত লগাবৰ কাৰণে লাগি নধৰিবৰ কাৰণে অকণমান ঘি আৰু সজাবৰ কাৰণে আপোনালোকে চেৰি, কাঠবাদাম, কিচমিচ, কাজু আদি সকলো দিব পাৰে। সেয়েহে আপোনালোকক আজি বনাবলৈ মই এই বস্তুখিনি সাজু কৰিছোঁ আৰু বনাবৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই এই বাতিটোত 2 কাপ চুজি ঢালি দিলোঁ। তাৰ পাছত তাতে ঢালি দিলোঁ 1 কাপ নাৰিকল, 1 কাপ নাৰিকল ঢালি দিলোঁ। তাৰপিছতে দিলোঁ 1 কাপ চেনি। কিছুমানে অৱশ্যে চেনি যদি বেছিকৈ খায় বেছিও দিব পাৰে। সেই তাৰ পাছত কৰিব লাগিব এই বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ একেলগে মিলাই ধুনীয়াকৈ মিলাব লাগিব। মিলালে তাৰ অলপ মাখি মিলাব লাগিব। মিলোৱাৰ পাছত দৰকাৰ পৰিব পানী, অলপ পানী ইয়াত দিব লাগিব। সেয়েহে পানীখিনি ইয়াত অলপ পানী, যিমানখিনি দৰকাৰ হয় সিমান পানী ভালদৰে মাখি তাৰপিছতে অলপ পানী ইয়াত দৰকাৰ হ'ব। অলপ পানী ইয়াত ঢালি দিছোঁ। ইয়াত পানী ঢালি আৰু এনেকৈ মাখি দিছোঁ, কাৰণ অলপ লদা হ'ব লাগিব। তেতিয়াহে ইডলি ষ্টেণ্ডত ধুনীয়াকৈ খুৱাই ইডলি ষ্টেণ্ডত দিব পৰা যাব। সেইকাৰণে ভালকৈ চেনিখিনি যাতে চুজি নাৰিকলৰ লগত ভালকৈ মিলি যায়, তাৰ ভালকৈ মিলাব লাগিব। তেতিয়াহে পিঠাটো ভাল হ'ব খাবলৈ। যদি আপোনালোকে চেনি বেছিকৈ খায়, 1 কাপ চেনি নহয় 1.5 কাপ চেনিও দিব পাৰে। এয়া ইডলি ষ্টেণ্ডত মই অকণমান ঘি সানি দিছোঁ। ঘি সানিলে এই পিঠাটো ইয়াতে লাগি নধৰে, সহজতে উঠি আহিব। সেয়েহে মই অকণমান ঘি লগাই ইয়াত সামগ্ৰীখিনি ভৰাই দিছোঁ। ধুনীয়া পিঠাৰ চেপত ইয়াত দি পেলাই হেঁচি ধুনীয়াকৈ এনেকৈ শ্বেপটো দি, পিঠাৰ ধুনীয়া শ্বেপ দি এটা দুটাকৈ ইয়াতে ধুনীয়াকৈ শ্বেপ দি পিঠাটো হেঁচি ইয়াতে ধুনীয়াকৈ হেঁচি পিঠাটো হ'বৰ কাৰণে, দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ছাইডবিলাক অলপ ধুনীয়াকৈ টিপি দিয়া হৈছে। এইটো পিঠা আচলতে সকলোৱে বনাব জানে, বনাই খায়। সেইকাৰণে দিছোঁ। কিছুমানে নজনাবিলাকে যাতে শিকি লয়, এই পিঠাটো সহজতে বনাব পাৰে। আলহী আহিব বুলি ভাবিলে ঘৰতে চুজি থাকিলে এইটো বনাই আলহীক খুৱাব পাৰে। ইয়াৰ ওপৰতে আৰু এখন মই ইয়াত ইডলি ষ্টেণ্ড লগাই দিলোঁ। ইডলি ষ্টেণ্ডত লগাই ইয়াত আৰু 3টা পিঠা হ'ব। 3টা পিঠা ইয়াত আকৌ ধুনীয়াকৈ সাজ বহাই আলমণ্ড এটা ইয়াতে ধুনীয়াকৈ বহাই দিলোঁ। ধুনীয়াকৈ বহাই দিলে দেখিবলৈ ধুনীয়া হ'ব। আপোনালোকে তাতে চেৰিও দিব পাৰে, কিচমিচো দিব পাৰে, কাজুও দিব পাৰে। ইয়াত ধুনীয়াকৈ দেখাই দিলে দেখিবলৈও ভাল লাগিব সজাই দিলে। সেইকাৰণে মই আলমণ্ডটো ইয়াতে লগাই দিছোঁ, দেখিবলৈ সুন্দৰ হ'বৰ কাৰণে। এয়া গেছটো মই জ্বলালোঁ। তাৰ ওপৰত কুকাৰটো বহাই দিলোঁ। কুকাৰটো বহাই দিয়াৰ পাছত ইয়াত 2 কাপমান পানী, যাতে ইডলি ষ্টেণ্ডডাল ডুবি নাযায় সিমানটো মন কৰিব। সিমানটো পানী লৈ ইডলি ষ্টেণ্ডটো আমি তাতে পিঠাৰ লগত বহাই দিলোঁ। বহাই দিয়াৰ পাছত তাত কুকাৰৰ ঢাকনিখন লগাই দিব। কুকাৰৰ ঢাকনিখন লগাই দিয়াৰ পাছত এইটো এটা চিটি হোৱাৰ পাছতে বন্ধ কৰি দিব। তেতিয়া ইতিমধ্যে পিঠা হৈছে বুলি আমি এটা চিটি বজাৰ পাছত পিঠাটো হৈছে বুলি আমি গম পাওঁ। তাৰপিছত গেছ বন্ধ কৰি ঠাণ্ডা হ'লে উলিয়াব পৰা যাব। বন্ধু বান্ধৱীসকল, পিঠা ইতিমধ্যে মোৰ চুজিৰ পিঠা ইতিমধ্যে হৈ গৈছে। কুকাৰৰ পৰা বাহিৰত উলিয়াই আপোনালোকক দেখাইছোঁ।
দেখিছে পিঠাকেইটা দেখিবলৈ ইমান সুন্দৰ হৈছে, বনাই চাব, বনোৱাৰ পিছত খাব, খাই পেলাই মোক জনাব কেনেকুৱা হৈছে, কমেণ্ট কৰিব। ধন্যবাদ।